আমি যে সুমি বৰাক ইমান সমালোচনা কৰি আছো, সুমি বৰাক আমি ককৰ্থনাৰে উপচাই দিছো, সুমি বৰাক আমি যিমান পাৰো সিমান লেভেলত আমি ট্ৰল কৰিছো। কিন্তু প্ৰশ্নটো হ'ল যে সুমি বৰাক আমি এই পৰ্যায়ত এই দৃষ্টিৰে আমি কিমান দিনলৈকে চাম। যদিহে সুমি বৰা গ্ৰেপ্তাৰ হয়, তাৰ পাছত যদিহে সুমি বৰা জেল যায়, তাৰ পাছত যদি সুমি বৰা 2-3 বছৰ পিছত জেলৰ ভাত খাই আমাৰ মাজলৈ ওলাই আহে, তেতিয়া আমি সুমি বৰাক কেনেকৈ গ্ৰহণ কৰিম? তেতিয়া আমি সুমি বৰাক আজিৰ দিনত যেনেদৰে অপৰাধী বুলি ভাবিছো, অপৰাধী বুলি কৈছো, অভিযুক্ত বুলি কৈছো, ঠগ প্ৰবঞ্চক বুলি কৈছো, সেই ধৰণে গ্ৰহণ কৰিম নে সুমি বৰাক আমি আকৌ ফুলাম গামোচাখন পিন্ধাই দিম ডিঙিত, তাৰ পাছত আমি সভাই সমিতিয়ে বিহু মঞ্চ মুকলি কৰিবলৈ আমি ৰাইজৰ মাজলৈ মাতি লৈ যাম, আমি সাংস্কৃতিক শোভাযাত্ৰালৈ মাতি লৈ যাম? এই প্ৰশ্নখিনি আজিৰ দিনটোত আহিছে। আমাৰ সমাজত যে তেনেকুৱা ঘটনা নঘটিব বা সুমি বৰাই যে তেনেকুৱা এখন প্লেটফৰ্ম আকৌ নাপাব, সেই কথা আপুনি কেতিয়াও ক'ব নোৱাৰে। আমাৰ মাজৰে 2-3 জনে সেই কামটো কৰিব, তাৰ মাজত সুমি বৰাক গামোচা পিন্ধাবলৈ ওলাই আহিব, সভা সমিতিলৈ মূল বক্তা হিচাপে, মূল অতিথি হিচাপে মাতিবলৈ ওলাই আহিব, এই কথা নিশ্চিত। ইতিহাসৰ পৰা এই কথাখিনি কৈছো, কি কাৰণে কৈছো? দুটা উদাহৰণ আপুনি চাব। ৰাকেশ পাল, যি ৰাকেশ পালৰ বাবে বহু মেধাই APSC চাকৰিৰ পৰা বঞ্চিত হৈ আজিৰ দিনটোত হাজিৰা কৰি খাই থাকিব লগা হৈছে। সেই ৰাকেশ পাল যিদিনা জেলৰ পৰা ওলাই আহিল, সেই ৰাকেশ পালকেই জেলৰ গেটতে গামোচা পিন্ধাই যে যুদ্ধ জয় কৰি অহাৰ দৰে আদৰি লৈ অনা হ'ল। তাৰ পাছত ৰাকেশ পালৰ লৈ বাতৰি হ'ল, ৰাকেশ পালে সভাই সমিতিয়ে যাবলৈ আৰম্ভ কৰিলে। গতিকে ৰাকেশ পালৰ যিটো ইতিহাস আছিল, সেই ইতিহাসটো যেন আমি কোনোবাখিনিত পাহৰি গলো। তাৰ পাছত আমি ৰাকেশ পালক সমাজৰ এজন গণ্যমান্য ব্যক্তি হিচাপে আমি আকৌ আদৰি ললো। দ্বিতীয়টো উদাহৰণ, আমি পৰ্ণষ্টাৰ কোন আছিল সেয়া আমি পাহৰি গলো, কিন্তু পৰ্ণষ্টাৰৰ পিছৰ জীৱনটোতহে আমি গুৰুত্ব দিলো। পৰ্ণষ্টাৰক আমি গামোচা পিন্ধাই আদৰি লৈ আনিলো, ক'ত আমি মুখ্য অতিথি কৰিলো, মুখ্য আকৰ্ষণ কৰিলো। পৰ্ণষ্টাৰক আমি গামোচা পিন্ধালো। পৰ্ণষ্টাৰক আমি বিহুৰ জৰিয়তে, যি বিহু বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল, আৰু সেই বিহুৰ জৰিয়তে আমি আদৰণি জনালো। গতিকে আমাৰ যে আৱেগবোৰ, আমাৰ আৱেগবোৰ কোনোবাখিনিত ঠুনুকা, আমাৰ আৱেগবোৰ কোনোবাখিনিত দুদিনীয়া। আমি পাহৰি যাওঁ যে তেওঁলোকে এটা সময়ত জানি বুজি কিছুমান ভুল কৰি থৈছিল। এইকাৰণে কৈছো যে মোক কোনোবাই ক'ব যে মানুহক শুধৰণি হ'বলৈ এটা সুযোগ দিব লাগে, যে এবাৰ বেয়া কাম কৰিলে বুলি দ্বিতীয়বাৰ কৰিব, তেনে নহয়। কিন্তু মই এটা কথা কৈ থওঁ সেইসকলৰ জ্ঞাতাৰ্থে, যে ভুল দুটা হয়। এটা মানুহে ভুল নজনাকৈ কৰে আৰু অন্যটো ভুল মানুহে জানি বুজি কৰে। মোৰ দৃষ্টিত নজনাকৈ কৰা ভুলটোৰ ক্ষমা প্ৰাৰ্থনা আছে, কিন্তু যিটো ভুল মানুহে জানি বুজি কৰে, সেই ভুলটোৰ মোৰ দৃষ্টিত কোনোবাখিনিত ক্ষমা নাই। আৰু জানি বুজি যিসকল মানুহে ভুল কৰে, সেইসকল মানুহে তেওঁলোকে যিমানে আচলতে শুধৰণি হ'বলৈ চেষ্টা নকৰক কিয়, তেওঁলোকে যে শাস্তি পোৱাৰ পিছতো আকৌ যে তেনে ভুল নকৰিব, তাৰ কোনো garanti দিব নোৱাৰে। কাৰণ আমাৰ সমাজখনত ইতিহাসে এনেকুৱা কথা বহু কৈ থৈ গৈছে। গতিকে আমাৰ আৱেগবোৰ কোনোবাখিনিত আমি কঠোৰ কৰিব লাগে, আমাৰ আৱেগবোৰ কোনোবাখিনিত আমি শক্তিশালী কৰিব লাগে। আমাৰ যে আৱেগ ঠুনুকা, আমাৰ যে আৱেগবোৰ দুৰ্বল, সেই কথা আমি বিভিন্ন সময়ত আমি কৈ আহিছো। সেয়া মই নিজেই কৰিছো, মই নিজে গাত পাতি লৈছো। কিন্তু কথাটো হ'ল যে সুমি বৰাৰ দৰে অভিনেত্ৰী সকলোৱে অনুকৰণ কৰিছিল, তাৰ পাছত জানি বুজি এই মাৰাত্মক ভুলটো কৰিল। কিন্তু ইয়াৰ পাছত সুমি বৰাক আমি আকৌ এখন প্লেটফৰ্ম দিম নে? সুমি বৰাক এতিয়াৰ যিটো জনপ্ৰিয়তা আছে, সেই জনপ্ৰিয়তাটো আকৌ আমি দিম নে? এই কথাখিনি কিন্তু কোনোবাখিনিত আমি ভাবি চোৱাটো প্ৰয়োজন আছে।